নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছিলে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছিলে। 18টা MVI পোষ্ট মুকলি হৈছিলে। আজি লাষ্ট ডেট হয়। আপোনালোকে সোনকালে আবেদন কৰি ল'ব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ইয়াতে যদি চাই তেতিয়াহ'লে 17 এপ্ৰিল 2024লৈকে আছিলে, মানে আজিলৈকে আছিলে। অনলাইন যোগে আবেদন কৰিব লাগিব। নাম্বাৰ অফ পোষ্ট আছে 18টা। মটৰ ভেহিকুল ইনস্পেক্টৰ চমুকে MVI পোষ্টৰ নাম। ইউআৰৰ কাৰণে আছে 12টা পোষ্ট, OBC MOBC কাৰণে 4টা, SCৰ কাৰণে 2টা আছে। দৰমহা যদি চাই 22,000 টকাৰ পৰা আৰম্ভ 97,000 টকালৈকে দৰমহা আৰু গ্ৰেড পে হৈছে 9,400 টকা। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। HSLC বা HSSLC মানে ক্লাছ 10 বা ক্লাছ 12 পাছ, লগতে 3 বছৰ ডিপ্ল'মা লাগিব। অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। এজ লিমিটটো হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে। OBC MOBC কাৰণে 3 বছৰ এক্সট্ৰা আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিছে। এপ্লিকেশ্যন ফিজটো জেনেৰেল EWS কেণ্ডিডেটে দিব লাগিব 297 টকা 20 পইচা। SC ST OBC MOBC দিব লাগিব 197 টকা 20 পইচা। BPL কেণ্ডিডেট আৰু PWD কেণ্ডিডেটে দিব লাগিব 47 টকা 20 পইচা দিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ধন্যবাদ।